নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গক হত্যা কৰা কালপিতটো আসলতে কোন হয় শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী সন্দীপন গাৰ্গ নে অমৃতপ্ৰভা মহন্ত এইটো এটা বৰ্তমান সময়ত এক প্ৰশ্নবোধক হয় কাৰণ ইতিমধ্যে এছআইটিয়ে দাখিল কৰা সেই ৰিপৰ্টত ওলাইছে বহুতো বিস্ফোৰক তথ্য আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক কোনে হত্যা কৰিলে আসলতে জুবিন গাৰ্গৰ প্ৰকৃত হত্যাকাৰী আসলতে কোন হয় শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী সন্দীপন গাৰ্গ নে অমৃতপ্ৰভা মহন্ত যেহেতু ইতিমধ্যে চিনাক্ত কৰা হৈছে জুবিন গাৰ্গৰ প্ৰকৃত হত্যাকাৰীক জুবিন গাৰ্গক আসলতে নিৰ্মমভাৱে ছিংগাপুৰত হত্যা কৰা হৈছিল ধনৰ বাবেই হত্যা কৰা হৈছিল কণ্ঠশিল্পী জুবিন গাৰ্গক এজনে জুবিনক হত্যা কৰিছিল আৰু বাকি আনকেইজনে সহযোগ কৰিছিল 4 পৰা 5 জনে মিলি হত্যা কৰিছিল হাৰ্থব জুবিন গাৰ্গক জুবিনক পূৰ্বৰে পৰা অৱহেলা কৰি অহা হৈছিল এটা বিগ ব্ৰেকিং নিউজ জনাই আছো এই মুহূৰ্তত জানিব পৰা মতে কোভিড-19 আৰম্ভ হোৱাৰ পূৰ্বৰে পৰাই জুবিনৰ লগত চলি আছিল ভয়ংকৰ ষড়যন্ত্ৰ জুবিন গাৰ্গৰ লগত অন্যায় কৰা এজন লোক এতিয়া হাৰি যাব নোৱাৰিব যেহেতু ডিসেম্বৰ মাহৰ 8 তাৰিখে হত্যাকাণ্ডৰ গোচৰত এখন বিশেষ পানী নখৰকা চাৰ্জশ্বিট দাখিল কৰা হ'ব ইয়াৰ সম্পূৰ্ণ প্ৰমাণ ইতিমধ্যে এছআইটিয়ে লাভ কৰিছে আৰু তাৰ সমান্তৰালকৈ জীৱিত কালতো জুবিনক অন্যায় কৰা কোনো এজন ব্যক্তি হাৰি যাব নোৱাৰিব এতিয়াৰে পৰা প্ৰথমে হত্যাকাৰীক শাস্তি দিয়া হ'ব আৰু তাৰ পাছতেই অন্যায়কাৰী সকলকো বিহা হ'ব কঠোৰ শাস্তি এনেদৰে এতিয়া ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এইবাৰ মিয়া মুছলমানৰ ভোটৰ সন্দৰ্ভত অৰ্থাৎ ভোটদান কৰাৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে দিলীপ শইকীয়াই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে মিয়াসকলৰ ভোট আমাক লাগিব অসমৰ কৃষ্টি সংস্কৃতিত আঘাত যদিহে মিয়াসকলে নকৰে তেতিয়াহ'লে মিয়াৰ ভোট আমাক লাগিব কেৱল ইমানেই নহয় অসমৰ মাটি ভেটিটো যদি আঘাত নকৰে মিয়াসকলে তেতিয়াও ভোট আমাক লাগিব যেতিয়ালৈকে কৃষ্টি সংস্কৃতিত আঘাত কৰি থাকিব মিয়াসকলে তেতিয়ালৈকে মিয়াৰ ভোট আমাক ভুলতো নালাগে আৰু তাৰ বিপৰীতে আমাৰ অধিকাৰ মিয়াসকলে যদিহে কাহিব বিচাৰে তেতিয়াহ'লে মিয়াৰ ভোট আমাক একেবাৰে নালাগে এনেদৰে মিয়া ভোটক লৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কিছু মুহূৰ্তৰ পূৰ্বে কৰিছে ডাঙৰ মন্তব্য পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ শ্বেখ হাছিনাক মৃত্যুদণ্ড দিব নোৱাৰিব মহম্মদ ইউনুছৰ পদত্যাগৰ দাবীত উত্তাল হৈ পৰিছে এতিয়া সমগ্ৰ বাংলাদেশ আৰু বাংলাদেশৰ পৰিস্থিতি বৰ্তমান সময়ত কেনেকুৱা এই সন্দৰ্ভত চাওঁ আহক আমাৰ এই এক্সক্লুসিভ প্ৰতিবেদন পুনৰ জনাইছো শ্বেখ হাছিনাক মৃত্যুদণ্ড দিব ভুলতো নোৱাৰিব শ্বেখ হাছিনাক বিহা মৃত্যুদণ্ডৰ শাস্তি অবৈধ আখ্যা দিছে এতিয়া আৱামী লীগে ইতিমধ্যে আজিৰে পৰাই ৰাষ্ট্ৰজোৰা প্ৰতিবাদ সাব্যস্ত কৰিছে আৱামী লীগে আহি থকা 30 নৱেম্বৰ পৰ্যন্ত বাংলাদেশত সাব্যস্ত কৰা হ'ব উত্তাল প্ৰতিবাদ মহম্মদ ইউনুছৰ পদত্যাগৰ দাবীত উত্তাল হৈ পৰিছে বৰ্তমান সময়ত বাংলাদেশৰ পৰিস্থিতি বাংলাদেশত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ ভুলতো দিয়া নহ'ব বুলি এতিয়া এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে আৱামী লীগে আইচিটিয়ে মৃত্যুদণ্ডৰ শাস্তি বিহিছে যেহেতু ইতিমধ্যে শ্বেখ হাছিনাৰ বিৰুদ্ধে যেহেতু আছে প্ৰায় 1400 লোকৰ প্ৰাণ লোৱাৰো অভিযোগ শ্বেখ হাছিনাক বিহা মৃত্যুদণ্ডৰ শাস্তি অবৈধ বুলি আখ্যা দি আৱামী লীগে বৰ্তমান সময়ত সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ বিজেপিত ইতিমধ্যে সৃষ্টি হৈছে ভয়ংকৰ খহনীয়া শতাধিক নেতাকৰ্মীয়ে ইতিমধ্যে বিজেপি দল ত্যাগ কৰি কংগ্ৰেছত কৰিছে যোগদান আৰু এই যোগদান কাৰ্যসূচী ক'ত অনুষ্ঠিত হৈছে এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছো চপৰে বৰ্তমান সময়ত খহিছে বিজেপিৰ ভেটি 26ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিত এতিয়া দেখিবলৈ পোৱা গৈছে ব্যাপক খহনীয়া শতাধিক বিজেপিৰ নেতাকৰ্মীয়ে ইতিমধ্যে ত্যাগ কৰিছে বিজেপি দল ত্যাগ কৰি কংগ্ৰেছত কৰিছে যোগদান প্ৰায় শতাধিক লোকে জানিব পৰা মতে চৰাইদেউত এনেদৰে এতিয়া বিজেপিত সৃষ্টি হৈছে ভয়ংকৰ খহনীয়া বিজেপি দল ত্যাগ কৰাৰ প্ৰতিযোগিতা চলিছে এক প্ৰকাৰ এতিয়া চৰাইদেউত বিজেপি দলৰ কাম কাজত অসন্তুষ্ট হৈ দল ত্যাগ কৰিছে এতিয়া শতাধিক নেতাকৰ্মীয়ে প্ৰায় শতাধিক বিজেপিৰ নেতাকৰ্মীয়ে কংগ্ৰেছত এক প্ৰকাৰ এতিয়া কৰিছে যোগদান দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনে ধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ বিডিচিত পাতিব পাৰিব 26ৰ নিৰ্বাচনৰ পিছতে দ্বিতীয় বিবাহ আৰু এই বৃহৎ ঘোষণা কৰিছে হাগ্ৰামা মহিলাৰীয়ে এই সন্দৰ্ভত কি মন্তব্য কৰিছে সবিশেষ তথ্য চাওঁ আহক
পুনৰ জনাইছোঁ BTCত কোনো এজন ব্যক্তিয়ে পাতিব পাৰিব এতিয়াৰে পৰা দ্বিতীয় বিবাহ। বড়ো মুছলমান কোচ ৰাজবংশীৰ বাবে আহি গ'ল এই মুহূৰ্তত এটা সুখবৰ। BTCৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কৰিছে এনেদৰে বৃহৎ ঘোষণা। কেৱল ইমানেই নহয়, ২৬ত NDAৰে চৰকাৰ গঠন কৰিব অসমত। ২৬ত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব NDA অসমত। কংগ্ৰেছৰ দখলত থকা নামনিৰ বহুসংখ্যক আসন দখল কৰিব এইবাৰ BJPয়ে। ৬ জনগোষ্ঠীক জনজাতিকৰণ দিয়াত আমাৰ কোনো আপত্তি নাই বুলি এতিয়া মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে। কিন্তু জনজাতিকৰণ দিলে ক্ষতি হ'ব নোৱাৰিব বৰ্তমানৰ ট্ৰাইবেল জনজাতিৰ লোকসকলৰ। BTCত এক প্ৰকাৰ এতিয়া সকলোৱে পাতিব পাৰিব দ্বিতীয় বিবাহ। বড়ো মুছলমান কোচ ৰাজবংশীৰ বাবে এই মুহূৰ্তত এনেদৰে এতিয়া সুখবৰ জনাইছে BTCৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। মিয়াৰে ভৰ্তি হৈ আছে কংগ্ৰেছ দলত। মিয়াৰ পৃষ্ঠপোষকতা কেইজনেই কংগ্ৰেছত আছে আৰু এই বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক মানৱ ডেকাই। মানৱ ডেকাই ইয়াৰ উপৰিও কি মন্তব্য কৰিছে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ মিয়াৰে ভৰ্তি হৈ আছে হেনো কংগ্ৰেছ দলত। বৰ্তমান মিয়াৰ পৃষ্ঠপোষক কেইজনো কংগ্ৰেছ দলতেই আছে। কোনে কাক চুমা খাই ফুৰিছে ৰাইজে ইতিমধ্যে সেয়া নিশ্চয় দেখিছে। অখিল গগৈৰ দৰে ব্যক্তি কোনেও বিশ্বাসত ভুলতো নল'ব। গৌৰৱ গগৈয়ে যদি অখিল গগৈক বিশ্বাসত লয় সেয়া হৈছে দিবা স্বপ্ন। কেৱল জঁপিয়াই ফুৰিব বিচাৰে হেনো অখিল গগৈয়ে। এনেদৰে কিছু মুহূৰ্তৰ পূৰ্বে মন্তব্য কৰিছে বিধায়ক মানৱ ডেকাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। গৌৰৱ গগৈয়ে এইবাৰ BJPৰ বিৰুদ্ধে কৰিছে তিনিটাকৈ ভয়ংকৰ বিস্ফোৰণ। তাৰে ভিতৰত প্ৰথমটো হৈছে জুবিন গাৰ্গৰ প্ৰকৃত হত্যাকাৰীৰ নাম ৰাজহুৱা কৰক। দ্বিতীয়তে গাঁৱত থকা চৰকাৰী স্কুলসমূহ বন্ধ কৰি কি কাৰণে মদৰ দোকান খুলিছে। আৰু তৃতীয়তে অসমৰ ভোটাৰ তালিকাসমূহত ভুৱা ভোটাৰ কেনেকৈ সোমাবলৈ পালে। কেৱল ইমানেই নহয়, ইয়াৰ উপৰিও গৌৰৱ গগৈয়ে বহুতো গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ BJP চৰকাৰৰ বিৰুদ্ধে গৌৰৱৰ তিনিটাকৈ ভয়ংকৰ বিস্ফোৰণ। BJP চৰকাৰক এক প্ৰকাৰ এতিয়া হুংকাৰ প্ৰদান কৰিছে গৌৰৱ গগৈয়ে। জুবিন গাৰ্গৰ হত্যাকাৰীৰ নাম প্ৰথমতে ৰাজহুৱা কৰক হিমন্ত বিশ্ব শৰ্মাই। কোনে হত্যা কৰিছিল প্ৰকৃতাৰ্থত জুবিন গাৰ্গক? যদি সাহস আছে প্ৰত্যাহ্বান গ্ৰহণ কৰক আমাৰ। এয়া হৈছে আমাৰ মুকলি প্ৰত্যাহ্বান। অসমৰ গাঁওসমূহত চৰকাৰী স্কুলসমূহ বন্ধ কৰি কি কাৰণে মদৰ দোকান খুলিছে। BJPৰ দিনত গাঁৱৰ ভিতৰত আটাইতকৈ যিহেতু এতিয়া মদৰ দোকান খোলা দেখিবলৈ পোৱা গৈছে। অসমৰ ভোটাৰ তালিকাত ভুৱা ভোটাৰ কেনেকৈ সোমাবলৈ পাইছে। BJP দলৰ ওচৰত এটাই আমাৰ অস্ত্ৰ আছে, সেয়া হৈছে ভুৱা ভোটাৰ তালিকা। বিহাৰ আৰু উত্তৰ প্ৰদেশৰ মানুহ মাতি আনিব বিচাৰিছে BJPয়ে। অসমৰ ভোটাৰ তালিকাসমূহত তেওঁলোকৰ এই নাম ২৬ৰ নিৰ্বাচনৰ পূৰ্বে সোমোৱাবলৈ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। অসমৰ ভৱিষ্যত অসমৰ ৰাইজৰ হাততেই থাকিব লাগিব, এয়া আমাৰ স্পষ্ট মন্তব্য। উত্তৰ প্ৰদেশ আৰু বিহাৰৰ কোনো এজন ভোটাৰৰ হাতত থাকিব ভুলতো নোৱাৰিব। এনেদৰে কিছু মুহূৰ্তৰ পূৰ্বে মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা গৌৰৱ গগৈয়ে। নিউজ ডেস্ক ৰিপৰ্ট ZD নিউজ।